নমস্কাৰ। পুনৰ এটা নিৰ্বাচনৰ লগত জড়িত নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু এই ভিডিঅ'টোত যিহেতু 9 তাৰিখে ইলেকশ্যন হ'বলৈ গৈ আছে আমাৰ অসমত, আৰু সেইকাৰণে এই ভিডিঅ'টোত বিশেষকৈ প্ৰিজাইডিং অফিচাৰসকলে কি ডিক্লেৰেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব তাৰ ওপৰত মই এই ভিডিঅ'টো বনাইছোঁ। কিন্তু ডিক্লেৰেশ্যন ফৰ্ম বুলি ক'লে আৰু কেইখনমান আছে, ধৰক কণ্ডিশ্যন ৱাইজত হ'ব বা তাতে কি চিটুৱেশ্যন হ'ব, ধৰক ৰিপ্লেচমেণ্ট হ'লে বেলেগ হ'ব, আকৌ পুনৰ মকপল চাৰ্টিফিকেট দিব লাগিব। গতিকে মই নৰ্মেলি কৈছোঁ তেনেকুৱা ধৰণৰ কোনো ইনচিডেণ্ট হোৱা নাই বুলি ধৰি লৈছোঁ, আৰু প্ৰায় 99% হয়তো নোহোৱাৰ চান্সে থাকে। গতিকে তেনে ক্ষেত্ৰত কি ডিক্লেৰেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব, মকপল চাৰ্টিফিকেটৰ কথা অলৰেডি কোৱা হৈ গৈছে। এতিয়া চাব, মই প্ৰথমখন আনিছোঁ, আপোনালোকে সকলোৱে জানে, মানে বেলেটৰ ক্ষেত্ৰতো একেই। এইখন হ'ব ডিক্লেৰেশ্যন বাই দ্য প্ৰিজাইডিং অফিচাৰ বিফৰ দ্য কমেন্সমেণ্ট অফ দ্য পোল, মানে ভোট গ্ৰহণৰ আৰম্ভণিতে এখন ডিক্লেৰেশ্যন দিব লাগিব যে ভোট গ্ৰহণ আৰম্ভ হৈ গ'ল। এতিয়া চাওক, ইলেকশ্যন ফৰ্ম এইখিনি প্ৰায় প্ৰিণ্টেডে আহে, আৰু নাহিলে আপোনালোকে লিখি দিব পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি চিৰিয়েল নাম্বাৰ এণ্ড নেম অফ পুলিং ষ্টেচন। গতিকে এইখন মই আচলতে লোকসভা ইলেকশ্যনৰ ক্ষেত্ৰত লৈছিলোঁ। আপোনালোকৰ ইয়াতে এছেম্বলি কনষ্টিটুৱেঞ্চি আহিব, গতিকে তাতে লিখি দিলে হ'ল বিধানসভা সমষ্টিটো, আৰু চিৰিয়েল নাম্বাৰ আৰু নেম পুলিং ষ্টেচনটো লিখি দিলে হ'ল। ডেট অফ পোল 9 এপ্ৰিল হ'ব আমাৰ ইয়াতে। তাৰপিছত এইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে গোটেইখিনি। আই হিয়াৰ বাই ডিক্লেয়াৰ, কি ডিক্লেয়াৰ কৰিলে এইখিনি গোটেই আছে। গতিকে আৰু সেইখিনি আৰু মই বিশেষকৈ কৈ নাথাকোঁ, আপোনালোকে পঢ়ি ল'ব, আৰু সেইখিনিত কৰিবলগীয়া একো নাই। টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আপুনি গোটেই মানাৱলী দেখাব লাগিব যে ইয়াৰ মতে ফ'ল' কৰিছে আপুনি। লাষ্টত কিন্তু চহী আছে, ছিগনেচাৰ অফ দ্য প্ৰিজাইডিং অফিচাৰ। তাৰপিছত কিন্তু তলত চাব আপোনালোকে ছিগনেচাৰ অফ পুলিং এজেণ্ট। মই অকণমান জুম কৰি দেখাইছোঁ। ছিগনেচাৰ অফ পুলিং এজেণ্ট আছে, ইয়াতে 1 নম্বৰ আছে। 1 নম্বৰত আপোনালোকে চহীটো দিব, অফ কেণ্ডিডেট বুলি আছে ব্ৰেকেটত। গতিকে 1 নম্বৰত যিখিনি ডট আছে, গেপছ আছে, সেইখিনিত পুলিং এজেণ্টৰ চহীটো ল'ব। কিন্তু অফ কেণ্ডিডেট মানে কোনজনৰ এগেইনষ্টে আহিছে, ধৰক কংগ্ৰেছৰ কোনোবা এজন প্ৰাৰ্থীৰ এগেইনষ্টে এইজন পুলিং এজেণ্ট আহিছে, গতিকে অফ কেণ্ডিডেট সেই প্ৰাৰ্থীজনৰ নামটো লিখিব লাগিব। আকৌ 2 নম্বৰতো সেই একেই, প্ৰথমে পুলিং এজেণ্টৰ চহী, অফ কেণ্ডিডেট বুলি যে আছে ব্ৰেকেটত, এই কেণ্ডিডেটজনৰ নাম লিখিব লাগিব। ইয়াতে যাতে আপোনালোকে ওলোটা পলটা নকৰে সেইটো চাই ল'ব। ধৰক কেণ্ডিডেটৰ নামটো আগত লিখি দিব পাৰে, পুলিং এজেণ্টৰ নাম ব্ৰেকেটৰ ভিতৰত, তেনেকুৱা নহয়। পুলিং এজেণ্টজনৰ নাম আগত হ'ব লাগিব, কাৰ এগেইনষ্টে আহিছে বা কোন প্ৰাৰ্থীয়ে পঠাইছে, প্ৰাৰ্থীজনৰ নামটো ব্ৰেকেটত লিখিব লাগিব। দি ফল'য়িং পুলিং এজেণ্ট ডিক্লাইন টু এফিক্স হিজ হাৰ্ড ছিগনেচাৰ অন দি, মানে ইয়াতে আপোনালোকে পাইছে আগতে যে তলৰ এইকেইজনে ধৰক তেখেতসকলৰ চহী দিবলৈ বা স্বাক্ষৰ কৰিবলৈ অমান্তি হ'ল বুলি। তেনেকুৱা নহয় বাৰু, তথাপি আছে ইয়াত অপশ্যনটো। আৰু তলত আছে ডেট, আৰু পুনৰ এটা আপোনাৰ চহী আছে ছিগনেচাৰ, আৰু তলত আছে প্ৰিজাইডিং অফিচাৰ। গতিকে আপোনাৰ ইয়াতে চহীটো কৰিব আৰু ডিষ্টিংগুইছ মাৰ্কটো মাৰি দিব। এইটো হ'ল বিফৰ কমেন্সমেণ্ট অফ পোল। এতিয়া এন অফ পোল আছে, আৰু চিলিঙৰ কাৰণে এখন দিছে। গতিকে এন অফ পোলটো আমি এতিয়া চাম। এতিয়া আহিছোঁ ভোট গ্ৰহণ শেষ হোৱাৰ পিছত যিখন ডিক্লেৰেশ্যন দিব, যে ডিক্লেয়াৰ কৰা হৈ গ'ল যে ভোট গ্ৰহণ আৰু শেষ হ'ল, আৰু কোনো মানে মানুহ আহিলে ভোট দিবলৈ তেখেতসকলক মানে পাৰ্মিশ্যন দিয়া নহ'ব, তেনেকুৱা ধৰণৰ কথা। গতিকে ডিক্লেৰেশ্যনখন ইয়াতে আছে, আই হেভ ফাৰ্নিছ টু দ্য পুলিং এজেণ্ট হু ৱেৰ প্ৰেজেণ্ট এট দ্য পুলিং ষ্টেচন এট দ্য ক্ল'জ অফ দ্য পোল। গতিকে এইখিনি পঢ়ি ল'ব, মই আৰু পঢ়ি নাথাকোঁ। গতিকে এই পুলিং এজেণ্টসকলৰ উপস্থিতিত তেখেতে যিহেতু সময় উকলি গৈছে বা সময় হৈ গৈছে, আৰু কোনো ভোটাৰ মানে শাৰীত নাই, একেবাৰে শেষৰ ভোটাৰজনে ভোট দি দিলে, আৰু অলৰেডি 5 বাজি গৈছে, নতুনকৈ অহা নাই, বা কেতিয়াবা শাৰীত থাকিলে আপোনালোকে জানে একো শ্লিপ দিব লাগিব। তেনে ক্ষেত্ৰত শেষত আপোনালোকে এখন চহী কৰিব লাগিব, ছিগনেচাৰ প্ৰিজাইডিং অফিচাৰ ডিষ্টিংগুইছ মাৰ্কটো মাৰি দিব, ডেট লিখিব, সময়টো লিখিব, যেইটা বজাত আপুনি ধৰক এনে 4-5টাতে দিব, ধৰক আগতে শেষ হৈ গ'ল, 5 বজাত দিব, 5 বজাত দিব লাগিব, চৰি। তাৰপিছত 4:30লৈকে হ'লে 4:05 দিব লাগিব, যদি শাৰীত যদি মানুহ থাকে আপোনালোকে শ্লিপ দিয়াৰ পিছত। তাৰপিছত বাকীখিনি একেই, পুলিং এজেণ্টৰ ছিগনেচাৰ, প্ৰথম ছিগনেচাৰ ল'ব, ব্ৰেকেটত থাকিব ইয়াতে কেণ্ডিডেটজনৰ নাম, কোনজনে পঠাইছিল। আৰু ইয়াতো আছে, তাৰমানে ফৰ্ম ৱাজ নট ছাপ্লাইড বুলি আহিছে, যে দি ফল'য়িং এজেণ্টছ হু ৱেৰ প্ৰেজেণ্ট এট দ্য ক্ল'জ অফ দ্য পুলিং পোল ডিক্লাইন টু ৰিচিভ, মানে
ইয়াতে কোনোবা পুলিং এজেণ্টে ধৰক কৈছে যে 17C এক কপি আপোনালোকে প্ৰত্যেকজনকে দিব লাগিব, যে 17Cখন ল'বলৈ কোনোবা অমান্তি হ'ল যে আমাক নালাগে, তেতিয়া সেই পুলিং এজেণ্টজনৰ নামটো লিখি ৰাখিব আৰু কোনজন প্ৰাৰ্থীৰ এগেইনষ্ট আহিছে এইটো লিখি ৰাখিব, যাতে আপোনাক ক্লেইম কৰিব নোৱাৰে যে 17Cখন মোক নিদিলে, কাৰণ তেখেতৰ ইয়াতে চহী আছে, তেখেতে নিজে কৈছে যে 17Cখন মোক নালাগে, গতিকে ইয়াতে চহীটো ল'ব লাগিব। এইখিনিয়ে কথা। তাৰ পিছত ছিগনেচাৰ থাকিলে আপোনাৰ প্ৰিজাইডিং অফিচাৰ আৰু ডিষ্টিংগুইছ চিলটো মাৰি দিব। পুনৰ এবাৰ কৈছোঁ, ডেট আৰু টাইম। গতিকে এই দুখন ডিক্লাৰেশ্যন ফৰ্ম খুবেই ইম্পৰ্টেণ্ট। এতিয়া আৰু মই অকণমান কথা ক'বলৈ ওলাইছোঁ। যদিও মই ডিক্লাৰেশ্যন ফৰ্মৰ কথা কৈ আছোঁ, ইয়াতে আৰু এখন আছে, এইখন ডিক্লাৰেশ্যন ফৰ্ম নহয়, নামটো বেলেগ, ৰিপৰ্ট, প্ৰিজাইডিং অফিচাৰ ৰিপৰ্ট। কিন্তু এইখন কিন্তু আপোনালোকে ক্ল'জ বাটনটো যে টিপি দিলে যে ভোটিং শেষ, ক্ল'জ কৰা হৈ গ'ল, প্ৰিজাইডিং প্ৰেছিং অফ ক্ল'জ বাটন আফটাৰ কমপ্লিটেশ্যন অফ পোল, ইয়াতে নেম অফ ইলেকশ্যন, তাতে নামটো লিখিব লাগিব, নাম্বাৰ এণ্ড নেম অফ এছেম্বলি কনষ্টিটুৱেঞ্চি, বিধানসভা সমষ্টিৰ নামটো লিখিব লাগিব, পুলিং ষ্টেচনৰ নাম লিখিব লাগিব, ডেট অফ পোল, নাম্বাৰ এণ্ড নেম অফ পুলিং ষ্টেচন, আৰু নাম্বাৰ এণ্ড নেম অফ PC মানে পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিটো, যিটো সংসদীয় সমষ্টি যিটো। তাৰপিছত বাকীখিনি আপোনালোকে এতিয়া চাই ল'ব এই টেবুলখনত কি আছে, নেম এণ্ড ডেজিগনেশ্যন অফ দ্য পুলিং অফিচাৰ। গতিকে ইয়াতে আপোনাৰ ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিং গোটেই পুলিং অফিচাৰসকলৰ চহী ল'ব, নামটো লিখিব আৰু ছাইডত ছিগনেচাৰ বুলি যে আছে চহীটো ল'ব, ফুল ছিগনেচাৰ ল'ব। তাৰপিছত তলত ল'ব পুলিং এজেণ্ট, নেম অফ পুলিং এজেণ্ট, পুলিং এজেণ্টৰ নামটো আপুনি লিখি দিলেও কথা নাই, নেম অফ পাৰ্টি মানে কোন পাৰ্টিৰ হৈ আহিছে, আকৌ নেম অফ কেণ্ডিডেট, কোনজন কেণ্ডিডেটৰ হৈ আহিছে এইখিনি আপুনি লিখিব পাৰিব। কিন্তু একেবাৰে লাষ্ট যিটো মানে বক্স আছে তাতে ছিগনেচাৰ অফ পুলিং এজেণ্ট তেখেতসকলৰ চহীটো ল'ব, একেবাৰে চিম্পল ফৰ্ম। তলত আপোনাৰ চহী হ'ব, ছিগনেচাৰ অফ প্ৰিজাইডিং অফিচাৰ, ডিষ্টিংগুইছ চিলটো মাৰি দিব। এইখিনিয়ে কথা। গতিকে এই তিনিখন ফৰ্ম আপোনালোকে ভোট গ্ৰহণ আৰম্ভ হোৱাৰ পৰা, মই মক পোলৰ কথাটো ছেপাৰেটলি থ'লোঁ, সেই মক পোল চাৰ্টিফিকেট আপোনালোকে জানে, আৰু মোৰ অলৰেডি মক পোল চাৰ্টিফিকেটৰ ওপৰত ভিডিঅ' বনোৱা আছে, চাব আপোনালোকে। কিন্তু এই তিনিখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব, ক্ল'জ বাটন। তাৰপিছত আৰু এখন চিলিঙৰ আছে, যদিও মই তিনিখন ডিক্লাৰেশ্যন ফৰ্মৰ কথা আপোনালোকক ক'লোঁ, তথাপি যিহেতু মোৰ তাত আছে, মই চিলিঙৰ কথা যে ক'লোঁ, সেই ডিক্লাৰেশ্যন ফৰ্মখনো এবাৰ আপোনালোকক মই দেখাই দিওঁ একেটা ভিডিঅ'তে। চাব এইটো, ডিক্লাৰেশ্যন আফটাৰ দ্য চিলিং অফ দ্য ভোটিং মেচিন, মানে ভোটিং মেচিনটো চিল কৰাৰ পিছত আপোনালোকে এইখন ডিক্লাৰেশ্যন ফৰ্ম দিব লাগিব। এতিয়া চিল কৰাটো মানে কি কৰিব লাগিব, আপোনালোকে লাৰে চিল কৰিব লাগিব। ভোটিং মেচিনটোত আপোনালোকে এড্ৰেছ টেগ দিলে আৰু মানে গাঁঠিবিলাকত লা দিলে মেটেল চিলটোৰে। তাৰপিছত আকৌ পুনৰ যিবিলাক ইয়াতে আকৌ মেচিনটো সোমাই দিব, যিটো বক্সত, তাতে ফুটাবিলাকত আকৌ আপোনালোকে এড্ৰেছ টেগ দি তাতে আকৌ গাঁঠিবিলাকত আকৌ লা দি চিল কৰিব লাগিব। ঠিক তেনেকুৱা এতিয়া ভোটিং মেচিনৰ ক্ষেত্ৰত যেনেকৈ মাৰ্কিন কাপোৰ দিয়ে, ইয়াতে তেনেকৈ নালাগে, জাষ্ট চিল কৰিলে হ'ল। তাৰপিছত চাব ইয়াতে I have affixed my seal and I have allowed the polling agent who were present at the polling station, মানে এইখিনি আৰু মই পঢ়ি নাথাকোঁ, যে মই চিল কৰিলোঁ আৰু ইয়াতে চিল কৰা গোটেইখিনি প্ৰত্যক্ষ কৰি আছে পুলিং এজেণ্টসকলে, সেই কথাটো আৰু তেখেতসকলৰ উপস্থিতি। তাৰপিছত ছিগনেচাৰ অফ দ্য প্ৰিজাইডিং অফিচাৰ আছে, একেবাৰে চিম্পল ফৰ্ম, ডেট এণ্ড টাইম আছে, ডিষ্টিংগুইছ মাৰ্কটো মাৰি দিব। পুনৰ এবাৰ ক'লোঁ, আকৌ একেই কথা, ছিগনেচাৰ অফ দ্য পুলিং এজেণ্ট, প্ৰথম নামটো লিখিব ইয়াতে, তাৰপিছত ব্ৰেকেটত কেণ্ডিডেটজনৰ নাম লিখিব, কোন মানে ধৰক বিজেপিৰ কোনোবা আহিছে, বিজেপিৰ প্ৰাৰ্থীজনৰ নামটো লিখিব, কংগ্ৰেছৰ কোনোবা এজনৰ পঠাইছে, কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ নাম লিখিব, এইখিনিয়ে কথা। আৰু তলত চাব, দি ফল'য়িং পুলিং এজেণ্ট ৰিফিউজ অৰ ডিড নট ৱান্ট টু এফিক্স দিয়াৰ চিলছ। এতিয়া অমান্তি হোৱা পুলিং এজেণ্ট তেনেকুৱা থাকিলে, এইবিলাক প্ৰায় নাথাকিয়ে বাৰু, এইখিনিত দি দিব। তাৰপিছত পুনৰ আপোনাৰ চহী, প্ৰিজাইডিং অফিচাৰৰ চহী, ডিষ্টিংগুইছ মাৰ্ক আৰু তাৰিখটো লিখি দিব। গতিকে আপোনালোকে কি গম পালে, ডিক্লাৰেশ্যন ফৰ্মকেইখন প্ৰায় একেই, পুলিং এজেণ্টৰ চহী থাকে, ব্ৰেকেটত থাকিব লাগিব আপোনালোকৰ কেণ্ডিডেটজন, যিজন কেণ্ডিডেটে পঠাইছে, আৰু তলত অমান্তি হোৱা সেইসকলৰ নামটো থাকিব লাগিব। গতিকে প্ৰায় একেই ফৰ্মেটটো, আৰু ওপৰৰ লিখনিখিনি বেলেগ বেলেগ, যিহেতু আফটাৰ পোলটো বেলেগ হ'ব, এন অফ পোলটো বেলেগ হ'ব, বিফৰ কমেঞ্চমেণ্ট অফ পোল বেলেগ হ'ব। এইখিনিয়ে আজিৰ ভিডিঅ'টোত আছিলে। কিন্তু ডিক্লাৰেশ্যন বুলি ক'লে আপোনালোকে নাভাবিব যে কেইখনমান ৰৈ গ'ল, ইয়াতে পাৱাৰ পেক মানে যিটো ৰিপ্লেচমেণ্ট হ'ব VVPAT-ৰ বা BU, গতিকে তেনে ক্ষেত্ৰত কণ্ডিশ্যনেলি অলপ বেলেগ বেলেগ আছে ফৰ্ম,
আৰু সেইকেইখন মই তথাপি যদি পাৰোঁ নেক্সট ভিডিঅ'ত মই দেখাম আপোনালোকক। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে, আৰু যদি মোৰ কিবা এক্সপ্লেইন কৰাত ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে পুনৰ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।